Hello everyone, সকলোকে আকৌ স্বাগতম জনাইছো। আজি আমি স্বাগতম জনাইছো মহাবলেশ্বৰৰ পৰা। আজিও এই ৰাতিপুৱা বৰষুণ দি আছে, আমি বোলো সোনকালে ওলাই মেলি যাওঁ ৰুমৰ পৰা। গোটেইখিনি ওলাই মেলি আহিছো। আহোঁতে বৰষুণ দিয়া নাছিলে, কিন্তু এতিয়া দি দিলে বৰষুণ আকৌ। ৰাস্তাটো আপোনালোকে দেখিলে কিমান কুঁৱলী হৈ আছে। ডাৱৰে মানে গোটেই আৱৰি থাকে একদম ৰাস্তাবোৰ। এই মুহূৰ্ততে ডাৱৰ, এই মুহূৰ্ততে আকৌ চাফা হৈ যায়। গতিকে এতিয়া ভাইটিহঁত পিছে আহি আছে। আমি সেইকাৰণে অকণমান ৰৈ দিছোঁ ভাইটিহঁত অহালৈকে। আমাৰ ল'ৰাই একদম থৰ লাগি চাইছে। আৰু সি মানে ৰুমত সোমাই ইমান আমনি পাইছে, তাক খালি বাহিৰলৈ আহিব লাগে। হা, মায়ে কৈছে তই আজি ইমান কেলে আমনি কৰিছ। গাড়ীত বহাৰ লগে লগে তেওঁ আকৌ পাত্তাই নাই। এতিয়া ধুনীয়াকে আইতাকৰ কোচত উৎপাত। গতিকে আজিৰ আমাৰ দিনটো আৰম্ভ কৰোঁ বলক। আৰু বহুত ইয়াত 11টা পইণ্ট আছে চাবৰ কাৰণে, কিন্তু আমি কিমানকেইটা কি চাব পৰা নাজানো, কাৰণ বৰষুণৰ হেৰিত। কালি আহি পেলাই ছাতি এটা কিনিলোঁ, কাৰণ আহিয়ে প্ৰথম কৈছোঁ ছাতি কিনিম বুলি। এওঁ গৈ পেলাই পালে ছাতি মাত্ৰ এটাহে পালে ওচৰৰ দোকানখনত, কাৰণ ইয়াৰ পৰা টাউন অকণমান দূৰ হয়। সেইকাৰণে আকৌ টাউনলৈ যোৱা নহ'লে, আৰু কালি গণেশ চতুৰ্থীৰ কাৰণে অলৰেডি চব বন্ধ হৈ গ'ল দোকান চোকান। এতিয়া আমি গৈ পেলাই চাওঁ যদি পইণ্টটোত আমি ছাতি পাওঁ, প্ৰথমতে ছাতি কিনি লওঁ। নহ'লে এওঁ কৈছে এওঁ ৰখিব নীৰৱ ভিতৰত, নীৰৱটো উলিয়াব নোৱাৰোঁ। মায়ে মই ফুৰিম ন, আমি সৰু ছোৱালী আৰু ডাঙৰ ছোৱালী আমি ফুৰিবলৈ যাওঁ। হ'ব মা। আমি এতিয়া আহিছোঁ এটা পইণ্টলৈ, আৰ্থৰ চিট বুলি। কিন্তু ইয়াত বৰষুণ দি আছিলে, সেইকাৰণে মাহঁতক অনা নাইকিয়া। ইয়াত আচলতে ৰেইনকোট হ'লে বেছি ভাল হয়, কিন্তু ৰেইনকোট এতিয়া আমি কিনা নহ'লে। ইয়াত 100 টকাত এইবোৰ পায়, প্লাষ্টিকৰ হয়। কিমান দেৰি যায় নাজানো আৰু, কিন্তু তথাপিতো সেইকাৰণে মই লগতে ছাতি এটাও কিনি লৈছোঁ, যদি ঘপককৈ বৰষুণ চৰষুণ দিয়ে। আৰু আহিছোঁ যদি এটলিষ্ট কিবা এটা পইণ্টটো চাই যাওঁ ন। ভাইটিয়েতো নামা নাই, কাৰণ তাহাঁতৰ ল'ৰা ছোৱালীকেইটা আছে। তাহাঁতকেইটাক লৈ পেলাই অকণমান দিগদাৰী হ'ব ইয়াত নামিবৰ কাৰণে। অকণমান চিৰি নামি যাব লাগে। চেষ্টা কৰোঁ এটলিষ্ট অন্ততঃ এটা পইণ্ট হ'লেও আপোনালোকক দেখাবৰ কাৰণে। আৰু এতিয়া বৰষুণ কমিছে বাৰু, ব'লক যাওঁ। আৰু এইটো হৈছে ইক' পইণ্ট, আৰু এইটো পিন্ধিলে মুখখন সোমাই যায়, দেখাই নাপায় একো। আৰু ইয়াত লিখি থোৱা আছে ইক' পইণ্ট বুলি। চিঞৰিলে নিজৰ মাতটো হেনো আহে, সেইকাৰণে এবাৰ চিঞৰি চাওঁ। নীৰৰ নামটো কি চিঞৰো? নীৰ। একো নাহিলে, মোৰ মাতটোতো নাহিলে বাৰু, কিন্তু আমি আগবাঢ়ি চাওঁচোন কিনো হয়। আৰু ইমানেই ডাৱৰ, আমি একো দেখা পোৱা নাই তললৈ। ইয়াতে বহুত বান্দৰ আছে হা, সেইকাৰণে সাৱধানে ভিডিঅ' কৰিছোঁ। এতিয়া দেখা নাইকিয়া বান্দৰকেইটা, সেইকাৰণে কৰিছোঁ একো সময়তে। এইটো হৈছে মেলকৰ্ণ পইণ্ট। আমি এইফালে আহিছোঁ। ইয়াৰ পৰা আকৌ যিটো আমি আৰ্থৰ চিট আহিছিলোঁ অকণমান আগলৈ, এইফালে গোটেই ৰাস্তাটোদি আমি যাব লাগিব। কিন্তু আমি ইয়াতে থকা এই দোকানখন যিখন মই দেখাইছিলোঁ, তেওঁলোকক সুধিলোঁ যে তাত গৈ পেলাই দেখা পামনে, কাৰণ আপোনালোকে দেখিলে অলৰেডি গোটেই ডাৱৰে চব ঢাকি ৰাখিছে, একো দেখা নাপায়। সেইকাৰণে তেওঁলোকে ক'লে যে বাইদেউ ইমান দূৰলৈ গৈ কোনো পইণ্ট নাইকিয়া, আপোনালোকে তালৈ গৈও এই একেই দেখা পাব, গোটেই ডাৱৰে হৈ থাকিব, পইণ্টটো ক্লিয়াৰ নহয়। ইয়াৰ পৰা আচলতে সেই আৰ্থৰ চিট পইণ্টটো দেখা পাই থাকে আগতে, সেইকাৰণে এই পইণ্টটো আছিলে। সেইকাৰণে আমি ভাবিছোঁ যে ইমান দূৰ আকৌ খোজকাঢ়ি যোৱাতকৈ, কাৰণ মাহঁতো গাড়ীত আছে, নীৰো গাড়ীত আছে, সেইকাৰণে ইমান দূৰ নাযাওঁ। আৰু ইয়াতে আমি ধুনীয়াকৈ দুখনমান ফটো তুলি এই ডাৱৰৰ মাজৰ পৰাই আমি ঘূৰি যোৱাই ভাল হ'ব গাড়ীলৈ। আৰু চাওঁ বাকী আৰু কিবা ব'টিং পইণ্ট চান আছে, সেইবোৰলৈ আকৌ। আৰু চাবতো নাপালোৱে, আমাৰ ভাগ্য বা নেকি নাজানো, আৰু চবতে এনেকুৱাই হৈছে। এটাতো বৰষুণ, ইয়াত বৰষুণ নৰিলে, কিন্তু ডাৱৰে এতিয়া লগ নৰিলে, একো দেখা নাপালোঁ তলত গৈ পেলাই। সেইকাৰণে পিতাই কৈছে একো নাপালি, টুপি এটাকে পিন্ধাই দিওঁ। আৰু তোক কিবা টুপি পচন্দ কৰি পেলাই টুপি এটাকে পিন্ধাইছে পিতাই মোক। আৰু আমাৰ বাপেক জীয়েকৰ পচন্দ নেকি, মই যিটো ছাতি কিনিছোঁ, পিতাই একেটা ছাতি কিনিছে। আৰু যিটো লেকৰ কথা কৈ আছিলোঁ, এইটোৱে হৈছে লেক। ইয়াত ব'টিং চলি আছে, এইফালেদি নামিব পাৰি। কিন্তু আমাৰ ল'ৰা ছোৱালীকেইটাক লৈ পেলাই, তাহাঁতৰ দুটা ল'ৰা ছোৱালী মোৰো নীৰক লৈ পেলাই ইয়াত নামাতো আমাৰ কাৰণে পচিবল নহ'ব, কাৰণ বিৰাট বতাহ, বিৰাট ঠাণ্ডা। সেইকাৰণে আমি ব'টিং চটিং নকৰোঁ এইটো হেৰিত।
চাই আমি পঞ্চগনি হৈ পেলাই আকৌ পুনেলৈ ঘূৰি যোৱাটোৱে ভাল হ'ব বুলি ভাবিছোঁ কাৰণ ইমান বেছি বৰষুণ দি আছে ইয়াত নীৰৱ লৈ পেলাই এনেকৈ নামাতো একদম ভাল কথা নহ'ব আকৌ বৰষুণ আহি গ'ল ভিতৰলৈ সোমোৱাই ভাল কিবা আমি প্লেন কৰি যে ফেমিলি ফটোখন তুলিম চবেই বুলি আমি ক'তো পোৱা নাইকৈ ফেমিলি ফটো তুলিবলৈ ইধৰ বৰষুণ আহি যায় নহ'লে নীৰ শুই দিয়ে এতিয়াও নীৰ শুই দিলে একে নামিবলৈ দিগদাৰি মানে ভাইটি মই আৰু পিটিয়ে আমি মিলি পেলাই ফটোখন তুলি ল'লোঁ সেইখন ফটোকে থামলৈ দিম আৰু যদি ক'ৰবাত কেনেবাকৈ ৰখিবলৈ আমি জেগা পাওঁ চান্স পাওঁ এখন ফেমিলি ফটো তুলিম ন বৰষুণ আৰু ৰঙে মন মাৰি আছে দেই নাই বহুত বৰষুণ দিছে যাওঁ আৰু ফাইনেলি আমি এটুকুৰা জেগা পালোঁ অকণমান বতাহটো কম ইয়াতে ৰ'দো লোৱা নিচিনা কৰিছিলে পিছফালে অকণমান ধুনীয়া হেৰি কিন্তু ঝৰ্ণাখন আছে আৰু সেইকাৰণে ফাইনেলি ফেমিলি ফটোখন হ'লগৈ আমাৰ আৰু নিৰ্মাণে উঠি দিলে ন এতিয়া আমি চলো আকৌ বেক টু পুনে মামা ঘৰলৈ যাওঁ দেতা তেওঁ ধান্দা খালি অকল ককাকাই আইতা কয় ককা মাতটো শুনি মানে ক'ব নোৱাৰা হৈ গৈছে আইতা হৈজনী আইতা তো আইতাকৰ নবু নাকাটি কৰি দিছেগৈ মুঠতে মহাবলেশ্বৰত আচলতে ষ্ট্ৰবেৰী বহুত ফেমাছ হয় কিন্তু এতিয়া ছিজন নহয় সেইকাৰণে আমি মেপ্ৰ' বুলি এখন আছে তাত পুৰা ডাঙৰ গাৰ্ডেন হয় ফোন কৰি আছোঁ কিন্তু ফোনটো পোৱা নাইকিয়া কোনোবাই ক'লে বন্ধ বুলিও তাত মানে ছিটিং এৰেঞ্জমেণ্ট থাকে বহি খাবৰ কাৰণে কিন্তু এতিয়ানো এইটো নাইকিয়া তথাপিতো আমি এবাৰ ট্ৰাই কৰি চাম যদি পাৰোঁ ষ্ট্ৰবেৰী গাৰ্ডেনখন আপোনাক দেখাবৰ কাৰণে আৰু এতিয়া আমি ৰৈছোঁ ষ্ট্ৰবেৰী কৰ্ণাৰ বুলি আছে কাৰণ মোৰ শাহুমায়ে মই কৈছিলোঁ আগতে শাহুমায়ে কৈ পঠাইছে যে আমাক ষ্ট্ৰবেৰীজ লৈ আহিবা ইয়াত ষ্ট্ৰবেৰী জুচ কিবা কিবি ধেৰ বেলেগ বেলেগ অপশ্যনছ পায় মই দেখাম বাৰু আপোনালোকক ফাইনেলি আমি মেপ্ৰত সোমালোঁ খোলা আছে গতিকে গাৰ্ডেনখনলৈ আমি যাওঁ যদি পাৰোঁ চাওঁ কিমানখিনি পাৰোঁ মানুহ বহুত বেছি আছে সেইকাৰণে পিতাহঁত নাই নামা অকল আমি তিনিজনীয়ে নামিছোঁ মা মই আৰু পিতি এইটো ইমান গাৰ্ডেনখন চাওঁ আৰু এইখিনিতে আছে উইচিং বেল আচ্ছা এইটো হৈছে উইচিং বেল আৰু আমি তিনিজনী মিলি ফটো ছেশ্যনকৈ কৰোঁ অকণমান বোলো ফটো চটো তুলিছোঁ অকণমান ধুনীয়াকৈ বাইদেউ ফটো তুলি আছে আমাৰ ধুনীয়াকৈ এতিয়া এইখন হৈছে ষ্ট্ৰবেৰী গাৰ্ডেন এতিয়া ছিজন নহয় কাৰণে পুলিবোৰ লগাইছে হোৱা নাই যদি আমি ছিজনত আহিলেহেঁতেন ধুনীয়াকৈ দেখি পালেহেঁতেন আপোনালোকে কিন্তু যিমান দূৰলৈকে ইয়াত দেখিছোঁ সিমান দূৰলৈকে ইয়ালোকৰ ষ্ট্ৰবেৰী গাৰ্ডেন হয় এখন ছিজনত আহিব পাৰিলে আৰু ভাল লাগিলেহেঁতেন যদি একদম ষ্ট্ৰবেৰীবোৰ লাগি থাকিলেহেঁতেন তেতিয়া বেছি ভাল লাগিলেহেঁতেন দেখিবৰ কাৰণে তাৰপৰা গৈকে খাবলৈ দিয়ে নেকি দেখা যাওক সময় আছে সুবিধা আছে পিছত চব চিটুৱেশ্যন ভাল হ'লে এতিয়াও দেখিছোঁ মানুহ কিমান ভিৰ আছে ইয়াতে চবেই খালি মাছ মাৰি আছে বাৰু সেইকাৰণে নিৰ্ঘত অহা নাইকিয়া আমি ইয়াত বৰ বেছি নকৰোঁ ভিৰৰ মাজত নোসোমাওঁ আমি চেষ্টা কৰোঁ ওলাই যাবৰ কাৰণে পিছত যদি কিবা সময় সুবিধা মিলে পৰিৱেশ হয় তেতিয়াহ'লে আমি নিশ্চয় আহিম ষ্ট্ৰবেৰী এনেকৈ লৈ পেলাই খাব পৰা ছিজনত আৰু বতৰে অকণমান আমাক সহায় কৰিছে ৰ'দ ওলাইছে পইণ্টটো ধুনীয়াকৈ ওলাই আছে এইখিনি পাৰ্চি পইণ্ট বুলি এটা আছে সেইকাৰণে ভাবিলোঁ অন্ততঃ গোটেইকেইটা আহিছোঁ মা পিতা ধৰি লৈছে একদম পিছল আছে অকণমান আচলতে সেইকাৰণে আমি গোটেইকেইটা এবাৰ নামি আহিছোঁ ভাইটিহঁত আহি আছে তাহাঁতিয়ে গাড়ীখন অকণমান আগত ৰখাইছে সেইকাৰণে অকণ পইণ্টটো চাওঁ আপোনালোককো দেখাওঁ আৰু সৰুতে যে আমি খুব ৰিং খেলিছিলোঁ
আমাৰ ল'ৰা ছাতিলৈ ব্যস্ত দেই বেছি নাই আচলতে এতিয়া পইণ্ট এটা খালি ইয়াৰ পৰা এনেকৈ ধুনীয়াকৈ দেখি আৰু আমাৰ শ্বিলঙৰ নিচিনা আচলতে অঁ আমি এতিয়ালৈকে অকল ডাৱৰে দেখি আহিছোঁ এটা পইণ্টটো দেখা নাই কাৰণে ফাইনেলি কিবা এটা পইণ্টত অকণমান আমি দেখিব পাৰিছোঁ দেখি ভাল লাগিছে You keep reading between the lines. Cherry Garden. আৰু এতিয়া আমি আহিছোঁ মেপ্ৰ' পাৰ্কলৈ ফুড পাৰ্ক একচুৱেলি ইয়াত মল আছে কিবা কিবি ধেৰ আছে ভাইটিয়ে ইয়ালৈকে ফোন কৰি আছিলে কিন্তু ফোনটো নাপালে কিন্তু আমি এতিয়া পাই গ'লোঁ অন কাৰণ মাৰে মূৰে যাব লাগিছে ৱাশ্বৰুম সেইকাৰণে দেখিলোঁ ডাঙৰ জেগা যেতিয়া ৱাশ্বৰুম থাকিবই আৰু একচুৱেলি আছে ৱাশ্বৰুম সেইকাৰণে ধুনীয়া ধুনীয়াকৈ চাওক কেনেকৈ ৰাখিছে চাফ চিকুণ একদম আৰু ইয়াত মানুহো নাই বেছিকৈ ইয়াত বৰ বেছি ভিৰো নাইকিয়া সেইকাৰণে আমি অকণমান ভালকৈ আহিব পাৰিম ন চিন্তা নাইকিয়া সেইকাৰণে ব'লক আমিও যাওঁ আপোনালোকক দেখাওঁ Now if you break it, I can take it, I don't need a prize. Leave out the fact that I am up against 1,000 guys. My intuition efficient cause I can't use my mind. Don't try to tell me. ইমান ধুনীয়া ধুনীয়া ফুলবোৰ আছে মাৰে মাৰে নিবলৈ ইমান মন গৈছে মই দেখালোঁ আপোনালোকে পিছফালে যিবোৰ ফুলবোৰ ইমান ধুনীয়া ধুনীয়া কেইটামান কালাৰ যিটো আমি তাত দেখা নাই ন অসমত কিন্তু আমাক মানুহকেইটা এটাও নিবলৈ নিদিয়া হয়ো ইয়াৰ পৰা নিব নোৱাৰো ন কেনেকৈ নিম ভাৰ বৈ থকাত অকণমান দিগদাৰ হৈ যাব ছাইডত কিছুমান দিগদাৰিও কৰে সেইকাৰণে মইতো আকৌ বেংগলোৰ যাম বেংগলোৰৰ পৰা আকৌ যাম তেতিয়ালৈকে বহুত দেৰি হৈ যাবগৈ উপায় নাই আৰু তেওঁ আকৌ আইতাকৰ গছত গ'লগৈ দেই আৰু এতিয়া মানে এওঁৰ চকু এনেকৈ কপালত থৈ বুলি যোৱাকৈ কপালত ঠিক হৈছেগৈ কিহৰ কাৰণে কোৱাচোন 108 টকা 1 লিটাৰ পেট্ৰল এতিয়া আমি পেট্ৰল ভৰাবলৈ পাম্পত সোমাইছিলোঁ তাত বাৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ নহ'লে মই আপোনালোকে দেখালোহেঁতেন 108 টকা পেট্ৰলৰ দাম 108 নে 107 7.8 কিবা এটা অঁ 107 টকা পইণ্টছ কিবা এটা 108 বুলি থাকিব পাৰি আৰু পইচা কম হা 20 পইচা কম 20 পইচা কম আচলতে আমাৰ গুৱাহাটী কিমান 97 এইটোৱে তাতে তেল ভৰালে তাতো একদম গা বিজ বিজাই যায় যে ইমান দাম 98 হ'ল 98 হ'ল আজি অন্তত সকাহ পাইছোঁ ইয়াত 108 টকাতকৈ 97 বহুত কম আমাৰ ন এটলিষ্ট 1000 ভৰালে 10 লিটাৰ আহিব অঁ আৰু ফাইনেলি আমি আহি পেলাই ঘৰ পালোহি ইমান ভাগৰ লাগিছে চবৰে অৱস্থা একদম মানে এনেকুৱা হৈ গৈছেগৈ আমাৰ ৰং আৰু ৰেচিও একদম ঢেল খাই পৰি গ'ল আৰু আমাৰ ল'ৰাৰ এতিয়া কি হৈছে ক'ব নোৱাৰো আইতাকৰ লগ নেৰাই হ'ল আইতাক ভাগৰে গৈছেগৈ বেচাৰি ককাকে ল'বলৈ চেষ্টা কৰিছে ককাকৰ ওচৰলৈ নাযায় তেওঁ খালি আইতাকৰ লগত থাকিব লাগে মোৰ ওচৰলৈও নাহে আজি আইতাকৰ অৱস্থা বেয়া কৰিছে ইমান বেছি ভাগৰ লাগিছে আৰু আমি আচলতে আজিয়ে ঘূৰি গুচি আহিলোঁ আজি থকা কথা আছে মহাবলেশ্বৰত কিন্তু ইমান বৰষুণ এনেকুৱা বৰষুণত থাকিলেও আপুনি ক'তো ওলাই যাব নোৱাৰে আৰু হোটেলৰ ৰুমত সোমাই থকাতকৈ আমি ভাবিলোঁ বাইদেউহঁতৰ ঘৰতে আমি বহোঁগৈ গোটেইবোৰ একেলগে বেছি ভাল লাগিব অন্ততঃ খোলাকৈ থাকিব পাৰিম চবেই একেলগে বেলেগ বেলেগ ৰুমত থকাতকৈ সেইকাৰণে আমি আজি গুচি আহিলোঁ বাকী আজি ভিডিঅ'টো এইখিনিতে সামৰোঁ আৰু আমিও সোনকালে ভাত পানী খাই আজি আজৰি হওঁ গতিকে আজি বেছি দেখাব নোৱাৰিলোঁ কিন্তু তথাপিতো যিখিনি দেখালোঁ ইমানখিনি কৰাৰ চেষ্টা কৰিলোঁ যদি চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এপ্লাই কৰিব আৰু যিটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাইলৈ আকৌ বেংগলোৰলৈ গৈ আছোঁ আমাৰ অহা যোৱা চলি আছে কাইলৈ আকৌ বেংগলোৰলৈ যামগৈ ৰাইন বহুত এক্সাইটেড হৈ আছে গতিকে এতিয়া বাই বাই কৰোঁ আৰু টাটা নাযায়